ঢেকিয়াজুলি আৰক্ষী চকীৰ অন্তৰ্গত শিঙৰি কালিস্থানত যোৱাকালি ৭টামান বজাত এক দুৰ্ঘটনা হয়। জানিব পৰা মতে AS01BN9222 নাম্বাৰৰ ব্যক্তিগত গাড়ীখনে ভাড়াৰ নামত মেডিকেলৰ পৰা ৰোগী এজনী আৰু তাইৰ পৰিয়ালৰ লোকক লৈ আহে। গাড়ীখনৰ ড্ৰাইভাৰজনৰ মোবাইলত কথা পাতি গাড়ী চলাই থকাৰ বাবে এই ঘটনা সংঘটিত হ'ল। ডিভাইডাৰক মাৰি ওচৰত ৰাখি থকা বেলন্য গাড়ী এখনকো খুন্দা মাৰে, ফলত গাড়ীখনৰ ভিতৰত থকা লোকসকল আঘাতপ্ৰাপ্ত হয়। লোকসকলৰ কোনো ধৰণৰ ট্ৰিটমেণ্ট নকৰোঁ বুলিও ড্ৰাইভাৰজনে কয় আৰু খুন্দা মাৰা গাড়ীখনকো বনাই নিদিওঁ বুলি কয়। ভুক্তভোগীয়ে উপায় নাপায় আজি আৰক্ষীৰ ওচৰত কাষ চাপি ড্ৰাইভাৰৰ ওপৰত এখন এজাহাৰ দাখিল কৰে। এতিয়া লক্ষণীয় যে এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা কি হ'ব? যোৱাকালি যে হৈছিলে ঘটনাটো কি হৈছিলে? মই টুমুকীৰ পৰা আহি আছোঁ। গাড়ীটো ড্ৰাইভাৰে ইমান স্পীডত আনি আছে, এই মোবাইল ফোনত বিজি লাগি আহি আছে। মই এনেকৈ কৈ আছোঁ যে গাড়ীটো অলপ চুলু পিনে চলাব। নাই, ড্ৰাইভাৰে এনেকৈ আনিছে, আনি ইয়াত খুন্দা এটা মাৰিলে। মোৰ মা দুখ পালে, ইমান দুখ পালে, একদম পেচেণ্টাৰ এটা আছিলে, সেইটো দুখ পালে। আপুনি দুখ পাইছে নেকি? ময়ো দুখ পাইছোঁ। ইয়াতে পাইছোঁ, ইয়াতে লাগিছে, একদম পুৰা লাগিছে মোক। সেই তাত লাগিছে? তাত লাগিছে। দেখাব নেকি ক'ত লাগিছে? এইটো চাই কেনেকৈ লাগিছে। তাৰপিছত তেওঁলোকে ট্ৰিটমেণ্ট কৰাম বুলি কৈছে নে? নাই, ট্ৰিটমেণ্ট কৰাম বুলি এওঁলোকে কোৱা নাই। এতিয়া 2 দিনমান হৈ গ'ল, ৰাতিপুৱা হৈছে, এতিয়ালৈকে কৰাই নাই। তেওঁলোকে খবৰো ল'বলৈ আহা নাই? খবৰটো লোৱা নাই।